হয় মই বৰ্তমান উপস্থিত আছোঁ বাঘমাৰীত আৰু বাঘমাৰীৰ যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সেই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এইদৰে বিশ্বনাথৰ বহুকেইটা দল সংগঠনে তেওঁলোকে ধৰ্ণা কাৰ্যসূচী পালন কৰা দেখিবলৈ দেখা গৈছে। বাঘমাৰীৰ যি হাতীদণ্ডিৰ সমীপতে চাহ ফেক্টৰী নিৰ্মাণ কাৰ্যৰ বিৰোধিতা কৰি এই জাতীয় দল সংগঠনসমূহে এইদৰে তেওঁলোকে গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। হাতে হাতে হাতীদণ্ডিৰ সমীপত চাহ ফেক্টৰী নিৰ্মাণ বন্ধ কৰক, হাতীদণ্ডিৰ সমীপত চাহ এনেধৰণৰ তেওঁলোকে প্লে কাৰ্ড লৈ তেওঁলোকে এইদৰে ইয়াত দেখা গৈছে যে গণবিক্ষোভ কাৰ্যসূচী হাতত লৈছে আৰু শান্তনে দেখুৱাইছে যিটো আচলতে চাহ ফেক্টৰী হাতীদণ্ডিত এই চাহ ফেক্টৰী নিৰ্মাণ কৰাৰ অভিযোগ তুলি এইদৰে দল সংগঠনসমূহ তেওঁলোকে ওলাই আহিছিল আৰু কেইদিনমানৰ পূৰ্বে তেওঁলোকে বিশ্বনাথৰ যি আয়ুক্ত সেই আয়ুক্তৰ ওচৰত তেওঁলোকে স্মাৰকপত্ৰ প্ৰদান কৰি এই কাৰ্য বন্ধ কৰাৰ কাৰণে দাবী জনাইছিল। কিন্তু দেখা গ'ল যি আচলতে জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু নকৰাৰ কাৰণে তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু এইদৰে প্ৰতিবাদ মুখৰ হৈ পৰা পৰিলক্ষিত হৈছে কাৰণ বিশ্বনাথৰ বাঘমাৰীত হস্তিদণ্ডিৰ সমীপতে চাহ ফেক্টৰী নিৰ্মাণ কাৰ্য আৰম্ভ কৰা দেখা গৈছে আৰু তাৰ বিৰোধিতা কৰি এইদৰে জাতীয় দল সংগঠনসমূহ ওলাই আহিছে। এতিয়া আপোনালোকে এইদৰে আচলতে ওলাই অহা পৰিলক্ষিত হৈছে কিয়? আমি প্ৰতিবাদ কৰিবলৈ আজি এই গণবিক্ষোভ কাৰ্যসূচী কৰিবলৈ এইটো কাৰণে আমি বাধ্য হৈছোঁ যে এই স্থানটো হৈ গ'ল হাতী কৰিডৰ। এই স্থানত এটা চাহ ফেক্টৰী নিৰ্মাণ হৈ আছে আৰু এই চাহ ফেক্টৰীটো নিৰ্মাণ বন্ধ কৰাৰ দাবীত আমি যোৱা 29 তাৰিখে এখন আমি জিলা আয়ুক্তক মেমৰেণ্ডাম দিছিলোঁ আৰু সেই মেমৰেণ্ডাম দিয়াৰ দিনাখনেই সেই ফৰিংচালিৰ মাটিখিনি উদ্যোগীকৰণলৈ কৰাৰ আমি এটা ষড়যন্ত্ৰ উমান পাইছোঁ। ইয়াত হয়তো ক'ৰবাত বৃহৎ টকা লেনদেন হৈছে বুলি আমি এটা উমান পাইছোঁ। সেয়েহে আজি গণবিক্ষোভ কাৰ্যসূচী কৰিছোঁ যে ৰাইজৰ স্বাৰ্থত দল সংগঠনে এটা স্মাৰকপত্ৰ প্ৰদান কৰিছিলে, কিন্তু তথাপি কোনো ধৰণৰ কিন্তু তদন্ত নকৰি আমি আমাৰ দল সংগঠনসমূহক ৰাইজক যিটো আভুৱা ভাবিলে এটা আমাৰ উদ্বেগ প্ৰকাশ হৈছে। আমি এই কথাটো আপোনালোকৰ মিডিয়া চেনেলৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ কি যে এই স্থানত হাতী কৰিডৰ যিটো এই স্থানত চাহ ফেক্টৰী নিৰ্মাণ কাৰ্য বন্ধ হ'ব লাগিব। আমি এইটো সকলোৱে বিচাৰিছোঁ, একমুখে বিচাৰিছোঁ। কিন্তু আমাৰ এই কথাখিনি আজি ইয়াত গণবিক্ষোভ কাৰ্যসূচী কৰিবলৈ আমাক বাধ্য কৰাইছে। জিলা প্ৰশাসনে এইখিনি কথা চিন্তা কৰিব লাগিছিলে, তদন্ত কৰিব লাগিছিলে, তাৰপিছতহে তেওঁলোকে আগভাগ ল'ব লাগিছিলে। কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি তেওঁলোকে সেই একেদিনাই 29 তাৰিখে যি আমি যোৱা 29 তাৰিখে যিখন মেমৰেণ্ডাম দিছিলোঁ সেই একেদিনাই ফৰিংচালিৰ মাটি উদ্যোগীকৰণ কৰাৰ কথাটো আমাৰ কিন্তু উদ্বেগ প্ৰকাশ হৈছে। ইয়াত হয়তো কিবা ডাঙৰ ৰহস্য এটা আছে বুলি আমি অনুমান পাইছোঁ। একে নিশাৰ ভিতৰতে ফৰিংচালিৰ মাটি উদ্যোগে ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰিছে। নাই, আমি তাকে ইয়াৰ আগতে বিশ্বনাথৰ দল সংগঠনসমূহ মিলি আমি এটা স্মাৰকপত্ৰ জিলা প্ৰশাসনক দিছিলোঁ। তাত আমি স্পষ্টভাৱে উল্লেখ কৰিছিলোঁ যে ফৰিংচালিৰ মাটি কেতিয়াও ইণ্ডাষ্ট্ৰিয়েল লেণ্ড বনাব নালাগে। তাৰপিছতো ৰাতিয়ে বণিক গোষ্ঠীৰ লগত গোপন মিতিৰালি কৰি যদি জিলা প্ৰশাসনে এনেধৰণৰ কাৰ্য কৰে তেতিয়া ৰাইজে ইয়াত অসুবিধাত পৰিব। কাৰণ এই ৰাস্তাটো আপোনালোকে চাওক, বনৰীয়া শাস্তিৰ যাতায়াতৰ কেন্দ্ৰবিন্দু। ইয়াৰ পৰা বনৰীয়া হস্তি পাৰ হৈ ইটো ছাইডে গুচি যায়। যদি এই ইণ্ডাষ্ট্ৰিৰ ফলত ইয়াত হাতীখিনি ব্লক হৈ যায় তেতিয়া ওচৰে পাজৰে থকা ৰাইজৰ অসুবিধাৰ সৃষ্টি হ'ব। ইয়াৰ কাৰণে জিলা প্ৰশাসন আৰু বন বিভাগে চকু দিব লাগিছিলে। স্পষ্ট হৈ আছে ইয়াত কথাটো, যিটো সময়ত 42 সমষ্টিৰ ভিতৰত আপোনালোকে চাওক হস্তি মানৱৰ সংঘাত সঘনাই বাঢ়ি আছে। বছৰত 15-20 জন কৰি মানুহ বনৰীয়া হস্তিয়ে মাৰি আছে। যিটো সময়ত প্ৰশাসনে সেই কথাখিনিৰ ওপৰত নজৰ দিব লাগিছিলে, সেই কথাখিনিৰ ওপৰত নজৰ নিদি ৰাতিয়ে গোপনে মিতিৰালি কৰি চাওক ফৰিংচালিৰ মাটিটো যেতিয়া তেওঁলোকে ইণ্ডাষ্ট্ৰি লেণ্ড বনাই দিয়ে আৰু ইয়াত চাহ ফেক্টৰী এটা নিৰ্মাণ কৰিবলৈ বণিক গোষ্ঠীক সুবিধা কৰি দিয়ে। ইয়াৰ ফলত কিন্তু চাওক বণিক গোষ্ঠীক সুবিধা কৰিবলৈ দিয়াৰ ফলত ইফালে ৰাইজৰ অসুবিধা হ'ব, এই কথাটো কিন্তু স্পষ্ট হৈ আছে। আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়লৈ আমি এটা আবেদন জনাইছোঁ যে এই চাহপাত ফেক্টৰীৰ অনুজ্ঞাপত্ৰটো অতি শীঘ্ৰে বাতিল কৰিব লাগে। কি ক'ব?
হয়, চাওক বিহালীত হাতী মানুহৰ সংঘাতটো এটা বৰ ডাঙৰ সমস্যা আৰু জ্বলন্ত সমস্যা, আৰু হাতী মানুহৰ সংঘাতৰ ফলত ইতিমধ্যে বহুজন লোকৰ প্ৰাণহানি ঘটিছে। আৰু এনেকুৱা ধৰণৰ বন্য হস্তীৰ এটা বিচৰণ এলেকাত আজি এটা টি ফেক্টৰী বনাব গৈছে। আৰু স্পষ্ট কথা আমাৰ যে আমি ইণ্ডাষ্ট্ৰী হোৱাটো আমি কেতিয়াও আমি বিৰোধ কৰা নাই। আমাক ইণ্ডাষ্ট্ৰী লাগে, আমাক ডেভেলপমেণ্ট লাগে, কিন্তু ইণ্ডাষ্ট্ৰী য'ত হ'ব তাত কৰিব লাগে। বন্য হস্তি বিচৰণ হৈ কিন্তু ইণ্ডাষ্ট্ৰী বনাব দিয়া নহ'ব। আজি 29 তাৰিখে আমাৰ বিভিন্ন দল সংগঠনে আমাৰ মাননীয় আয়ুক্ত মহোদয়ক এখন মেম'ৰাণ্ডাম দিয়া হৈছিলে যে এই যি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি আছে এই ব্যৱস্থা অতি শীঘ্ৰে বন্ধ কৰিব লাগে। তৎসত্ত্বেও কিন্তু উপায়ুক্ত মহোদয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আজি বন্য হস্তীৰ বিচৰণস্থলীত আজি কিন্তু এটা ইণ্ডাষ্ট্ৰী বনাব তেওঁলোকে সুবিধা কৰিছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয় আৰু এটা ৰহস্য গোন্ধ আমি পাইছোঁ। ইয়াত কি ক'ব? ক'ৰবাত বণিক গোষ্ঠীক সুবিধা কৰি দিয়া হৈছে। কি ক'ব? যে ইয়াত সাধাৰণতে বন্য হস্তি আৰু মানুহৰ এটা সংঘাত হোৱা এটা পৰিৱেশ সৃষ্টি হৈ থাকে। তেনেস্থলত যদি ইয়াতে যদি এই বস্তুটো ইয়াত এটা টি ফেক্টৰী বহাই দিলে, সেই টি ফেক্টৰীটোৰ ফলত কি হ'ব, হাতীখিনি গৈ পেলাই কিনাৰৰ অঞ্চলবিলাকৰ ৰাইজক অত্যাচাৰ কৰিব। আৰু এইটো কেনেধৰণে ইয়াত পাৰ্মিশ্যন দিলে, আমি বন বিভাগৰ এখন পত্ৰ আমি দেখিছিলোঁ, সেই পত্ৰত উল্লেখ আছে যে এইটো এটা হাতীদণ্ডী বুলি। তেনেস্থলত কি পৰিস্থিতিত কেনেকুৱা ধৰণৰ ইয়াত পৰিস্থিতি, এটা কোনোবা পুঁজিপতি গোষ্ঠীক, বহিৰাগত পুঁজিপতি গোষ্ঠীক আনি পেলাই ইয়াতে এটা ফেক্টৰী খুলিবলৈ দিব, সেই কথা আমি জাতীয় দল সংগঠন হিচাপে মানি ল'ব নোৱাৰোঁ। বিশ্বনাথৰ স্বাৰ্থত ইয়াৰ বিৰুদ্ধে আমাৰ দীৰ্ঘদিনীয়া সংগ্ৰাম অব্যাহত থাকিব, ধাৰাবাহিক সংগ্ৰাম হ'ব ইয়াৰ বিৰুদ্ধে। এয়া দেখিছে যে এইদৰে আচলতে দল সংগঠনবিলাক তেওঁলোক ওলাই আহিছে আৰু ইয়াৰ প্ৰতিবাদ কৰিছে। কি ক'ব? আচলতে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে হওক বা অন্যান্য প্ৰকাৰে হওক আমি শুনিবলৈ পাইছোঁ বা শুনি আহিছোঁ যে অসম চৰকাৰে বিভিন্ন বিভাগীয় কৰ্তৃপক্ষই হাতী আৰু মানুহৰ যি কনফ্লিক্ট, মানে যিটো তেওঁলোকৰ সংঘাত, সেইটো ৰোধ কৰিবলৈ অনহৰহে প্ৰচেষ্টা হাতত লৈছে। তেনেস্থলত আমি দেখা পাইছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যপন্থা হাতত লোৱা দেখা গৈছে। কিন্তু বিশ্বনাথৰ বিহালীৰ আজি বাঘমাৰী অঞ্চলত সকলোৱে জানে যে ইয়াত হাতী অহা যোৱা হাতীদণ্ডী আচলতে। তাৰ পিছতো ইয়াত জাতীয় দল সংগঠনে স্থানীয় ৰাইজে জিলা উপায়ুক্তগৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰিলে যে ইয়াৰ ওপৰত এইটো বন্ধ কৰিব লাগে যাতে হাতী মানুহৰ সংঘাত বন্ধ হয়, আৰু তাৰপিছত হাতী দণ্ডীটো মুকলি কৰি দিব লাগে। তাৰপিছতো এদিনৰ পিছতে গম পোৱা গ'ল যে ইয়াত যিটো মাটিৰ কামখিনি এইটো সম্পূৰ্ণ কৰি দিলে। তাৰপিছতো ইয়াত কোনো ধৰণে উচ্চ পৰ্যায়ৰ তদন্ত নোহোৱাত ইয়াত এই ফেক্টৰীটো স্থাপন হ'বলৈ তেওঁলোকে যুঁজা কৰিয়ে আছে। তাৰ পিছতো ইয়াত হাতী মানুহৰ সংঘাত নোহোৱা, ইয়াত বহুত মানুহ তেনেকৈ বিহালীত নিজৰ জীৱন দিবলগীয়া হৈছে হাতীৰ সংঘাতৰ লগত, হাতীৰ লগত সংঘাত হোৱাৰ পিছত। এতিয়া আমাৰ এটাই দাবী যে হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ এই যিটো তেওঁলোকৰ এনিমেল কৰিডৰ এইটো মুকলি কৰিব লাগে। যদি মুকলি নকৰে অনাগত দিনত হাতী মানুহৰ সংঘাতটো আৰু বৃদ্ধি পাব, মানুহৰ মৃত্যুৰ সংখ্যাও বাঢ়ি যাব। সেইকাৰণে আমি প্ৰশাসনক আমি দাবী জনাইছোঁ অনতি বিলম্বে যাতে এই যিটো তেওঁলোকে উদ্যোগ গঢ়ি উঠিছে। হাতী মানুহৰ সংঘাত এইদৰে আচলতে বৃদ্ধি হ'ব বুলি তেওঁলোকে মন্তব্য কৰিছে। আৰু এইদৰে দেখা গৈছে যে বিশ্বনাথৰ বিহালীত হস্তীদণ্ডিত চাহ ফেক্টৰী নিৰ্মাণৰ যি আচলতে সেই কাৰ্য বন্ধ কৰাৰ দাবীত এইদৰে আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম সেনা, আঠচাকে আদি কৰি বিভিন্ন দল সংগঠন ওলাই আহিছে আৰু তেওঁলোকে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।